Hello friends, welcome to my first video. মই নতুন যাত্ৰাত আপোনালোকৰ সকলোৰে মৰম আৰু সহাৰি পাম বুলি আশা কৰিলো। আৰম্ভণি হয় যেহেতু মিঠাইৰে আৰম্ভণি হ'লে বেছি ভাল হয় ন। সেইকাৰণে আজি মই বনাইছো পিংক কালাৰ নাৰিকল লাড্ডু। কালাৰ হলেও কিন্তু ইয়াতে কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই দেই। নেচাৰেল হয়। ইয়াৰ কাৰণে মই দুটা লৈছো। নাৰিকল তাৰ বাকলি গুচাই ধুই সৰু সৰুকৈ কাটি ললো। ইয়াৰ লগত আমি এটা কালাৰৰ কাৰণে ব্যৱহাৰ কৰিম এইটো পুৰা সৰু বিট। বেছি হলেও ভাল নালাগে। মই দুটা মিডিয়াম সাইজৰ নাৰিকলৰ কাৰণে এটা সৰু বিটৰ 4/1 ভাগ লৈ লৈছো। বেছি হলেও আকৌ বিটৰ সেন্টটো মানে আহিলে ভাল নালাগে ন, বেছি আহিলে। আৰু বিটৰ সেন্টটো আহিবৰ কাৰণে মই এটা বস্তু এড কৰিম। একো ভয় কৰিব নালাগে, বিটৰ একো সেন্টটো মানে নাহে, আপোনাৰ খাওঁতে গম নাপায়। আৰু এইখিনি আমি মিক্সিত দি দিলো, মিক্সিত খুন্দি লম। ইয়াৰ সেন্টটো বিটৰ সেন্টটো নাহিবৰ কাৰণে মই দিছো দুটা ইলাইচি, ভিতৰখিনি ওলাই দিছো। বাকলি হতে দিলে মানে ভালকৈ মিহি হৈ নাযায়, সেইকাৰণে আপোনালোকো ভিতৰখিনি ওলাই দিব। এইখিনি এবাৰ শুকানে মিক্সিত পিছি লৈছো, তেতিয়া পেষ্টটো বেছি ভাল হ'ব। আৰু ইয়াতে সোৱাদ বাঢ়িবৰ কাৰণে দি দিছো 2 কাপ গাখীৰ। ইয়াতে দুটা নাৰিকলৰ কাৰণে 2 কাপ গাখীৰ দিছো আৰু একেটা কাপৰে 2 কাপ চেনি দিছো। আপোনালোকৰ যদি 3টা নাৰিকলৰ 3টা গাখীৰ, 3 কাপ গাখীৰ আৰু 3 কাপ চেনি দিব লাগিব। ইয়াতে ভালকৈ লৰাই এবাৰ মানে অকমান সময়ৰ কাৰণে মিক্সিত পিছি চাই লৈছো ভালকৈ হৈছে নে নাই। আৰু দেখিছেনে এটো পুৰা ওলাই গ'ল ভিতৰত, সেইকাৰণে এইবাৰ চেক কৰি ল'ব। আৰু ইয়া হৈ গ'ল আমাৰ একেবাৰে স্মুথ পেষ্ট। এনেকুৱা স্মুথ হ'লে মানে খাবলৈ বহুত সোৱাদ হয়। কিন্তু ভয় নকৰিব দেই বান নাখাব বুলি। নাৰিকল লাড়ুখিনি ভালকৈ ধুনীয়া বান খাব আৰু টানো হ'ব, নৰ্মেল নাৰিকলৰ লাড়ুৰ নিচিনা। আৰু মই কেৰাহীটো গৰম হ'বলৈ থৈ দিছিলো। ইয়া গৰম কেৰাহীত এইখিনি দি দিছো। আৰু আপোনালোকে আগতে কেৰাহী দি ফেলাও একেলগে গৰম কৰিব পাৰে। এইখিনি দি দিছো। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ, আৰু ধুনীয়া হ'ব ৰ'ব। এতিয়া শুকাই যাব এইখিনি আৰু দেখিবলৈ বেছি ধুনীয়া হ'ব। এইখিনি এটা লৰাই যাব লাগিব। জানেইতো নাৰিকল লাড্ডু আৰু কিমান লৰাব লাগে, লৰাই থাকিব লাগে, হাত বিষাই যায় ন। এইখিনি কিন্তু ইমান কষ্ট নহয় দেই। এইখিনি পনীয়া যে ইমান লৰাবলৈ ইমানেই নহয়, শুকানটো হ'লে বেছিহে হয়। দেখিছেনে ইয়াতে পানী ওলাই আহিলে ধুনীয়াকৈ। এইখিনি আমি এতিয়া শুকাই যোৱালৈকে লৰাই থাকিব লাগিব। বাৰু আপোনালোকেতো লাড়ু পিঠা বনালে, মোৰ অকণমান দেৰি হ'ল ভিডিঅ' দিওঁতে। কিন্তু আমাৰতো গোটেই বহাগ মাহটো মানে আলহী দুলহীটো থাকেই ন। আপোনালোকৰতো লাড়ুটো এতিয়ালৈকে শেষ হ'ল চাগে, পিঠা লাড়ু আকৌ এবাৰ বনাব পাৰে। এইটো একবাৰ এনেকুৱাকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে। দেখিছেনে অকণমান শুকালে, আৰু দেখিছেনে 20 মিনিটমান ভজাৰ পিছত মোৰ এনেকুৱা হ'ল। আপোনালোকৰ অকণমান বেছি সময় লাগিব পাৰে, কিন্তু মন কৰিব যে এইখিনি শুকাব। আকৌ এনেকৈ চামুচেৰে অকণমান চেক কৰি চাই ল'ব, যদি হৈছে আৰু নমাই দিব। আৰু কেৰাহীৰ পৰা এনেকৈ এৰা খাই আহিলে টাইট হৈ গ'লে গম পায় যে নাৰিকল লাড়ুখিনি বান্ধিব পৰা হৈ গৈছে। এতিয়া মই কাঁহী এখনত ওলাই লৈছোঁ। কেৰাহীত থৈ দিলে শুকান হৈ যাব ন, সেইকাৰণে কাঁহীখনত ওলাই লৈছোঁ। হেতাৰখিনিও লৈ লৈছোঁ। তাৰপিছত আমি লাহে লাহে বান্ধি যাম। এইটো আৰু বান্ধিবলৈ একো কষ্ট নহয়, চফ্ট হয় ন, একদম ধুনীয়াকৈ বান্ধ খাই যায়। এটা এটাকৈ বান্ধি আছোঁ মই মিডিয়াম সাইজৰ কৰিছোঁ। আপোনালোকে সৰু ডাঙৰ তেনেকুৱা ধৰণে হ'লেও কৰিব পাৰিব। আৰু থেংকছ ফৰ ৱাটছিং।